মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পুনৰ এটা ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ দ্ৰুতপাঠৰ শেষৰটি গল্প ৩টা মাছৰ কথা। এই গল্পটিৰ প্ৰশ্ন উত্তৰসমূহ লৈ ইয়াৰ আগৰটো ভিডিঅ'ত গল্পটিৰ কথা আলোচনা কৰা হৈছে। যদিহে তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে সেই ভিডিঅ'টো চাই ল'বা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে লাইক কৰিবা, শ্বেয়াৰ কৰিবা যদিহে তোমাৰ এই চেনেলটোৱে উপকৃত কৰিছে। আহাচোন কিনো আছে প্ৰশ্ন উত্তৰসমূহত তাকে চাওঁ। একোটিকৈ বাক্যত উত্তৰ লিখিব দিছে। মাছৰ গাঁও ৩খনৰ গাঁওবুঢ়া কেইজনৰ নাম কি কি? মাছৰ গাঁও ৩খনৰ গাঁওবুঢ়া কেইজনৰ নাম হ'ল অনাগত বিধাতা, প্ৰত্যুৎপন্নমতি আৰু যৎভৱিষ্য। খটোত কৈছে অনাগত বিধাতাই ক'ত জিৰণি লৈ আছিল? অনাগত বিধাতাই মেটেকাৰ তলত জিৰণি লৈ আছিল। গটোত কৈছে কোনটো মাছৰ মৃত্যু ঘটিল? যৎভৱিষ্যৰ মৃত্যু ঘটিল। ২ নম্বৰটোত কৈছে ২-৩টা বাক্যৰ উত্তৰ দিব দিছে। ২ নম্বৰ কটোত মাছমৰীয়াসকলৰ কি কথা অনাগত বিধাতাই শুনিছিল? অনাগত বিধাতাই আবেলি খাই বৈ উঠি জিৰণি লৈ থাকোঁতে মাছমৰীয়াসকলৰ এজনে আনবোৰক কৈছিল যে এই পুখুৰীটোত বহুত মাছ আছে, কাইলৈ ৰাতিপুৱাই মাছ মাৰিবলৈ আহিব বুলি কোৱা কথা অনাগত বিধাতাই শুনিছিল। খটোত কৈছে চোৱাচোন, অনাগত বিধাতাই সভাত কি কৈছিল? অনাগত বিধাতাই সভাত আন মাছবোৰক কৈছিল যে এদল মাছমৰীয়াই কাইলৈ ৰাতিপুৱাই মাছ মাৰিবলৈ আহিব, গতিকে আমি বাচি থাকিবলৈ অইন এখন বিললৈ যোৱাটোহে ভাল হ'ব। তাৰ পাছৰ প্ৰশ্নসমূহ আহাচোন চাওঁ। অনাগত বিধাতাৰ কথা শুনি প্ৰত্যুৎপন্নমতিয়ে কি বুলি কৈছিল? অনাগত বিধাতাৰ কথা শুনি প্ৰত্যুৎপন্নমতিয়ে কৈছিল যে ককা আইতাৰ দিনৰ পৰা বাস কৰি থকা এই বিলখন হঠাতে এৰো কেনেকৈ, গতিকে ৰাতিপুৱালৈ অপেক্ষা কৰোঁ, এনেদৰে কৈছিলে অনাগত বিধাতাৰ কথা শুনি প্ৰত্যুৎপন্নমতিয়ে। খটো চোৱা, আন দুটা মাছৰ কথা শুনি যৎভৱিষ্যই কি বুলি কৈছিলে? আন দুটাৰ মাছৰ কথা শুনি যৎভৱিষ্যই কৈছিল এইবোৰ সকলো ভাগ্যৰ কথা, ভাগ্যত যি লিখা আছে সেয়ে হ'ব, আমি কলৈকো নাযাওঁ, এনেদৰে যৎভৱিষ্যই কৈছিলে। ঙটো চোৱা, অনাগত বিধাতাই শেষত কি কৰিলে? অনাগত বিধাতাই শেষত লগৰীয়া মাছবোৰৰ সৈতে বিপদ অহাৰ আগেয়ে হাত সাৰিলে। ৩ নম্বৰটো কোনে কাক কৈছিল লিখিব দিছে। গতিকে আমি বাচি থাকিবলৈ অইন এখন বিললৈ যোৱাটো ভাল হ'ব। কথাষাৰ অনাগত বিধাতাই আন মাছবোৰক কৈছিল। খটো চোৱা, ককা আইতাৰ দিনৰ পৰা বাস কৰি থকা এই বিলখন হঠাতে এৰো কেনেকৈ, এই কথাষাৰ প্ৰত্যুৎপন্নমতিয়ে অনাগত বিধাতাক কৈছিল। গটো চোৱা, এইবোৰ সকলো ভাগ্যৰ কথা, কথাষাৰ যৎভৱিষ্যই অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতিক কৈছিল। তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ নোটবহীত ধুনীয়াকৈ নোট কৰি ল'বা আৰু লগতে তোমালোকে ৪ নম্বৰত কৈছিল যে সাধুটো নিজৰ ভাষাত ক'বলৈ কাৰণে, আৰু তোমালোকে সাধুটো নিজে ক'বলৈ কাৰণে চেষ্টা কৰিবা আৰু লগতে সাধুটো তোমালোকে ধুনীয়াকৈ ২-৩ বাৰমান সাধু কিতাপখনত পঢ়ি ল'বা। ভালে থাকা, ধন্যবাদ।